বৰষাৰাণী বিষয়াই তেওঁৰ সন্তানটি কোলত ল'বলৈ কেতিয়া পাব? আৰু ডক্টৰে কিমান তাৰিখ দিলে বৰষাৰাণী বিষয়াক? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া মাক হ'বলৈ ওলাইছে। আৰু এই কথা তেওঁ সঁচা বুলি কোৱা নাই যদিও বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। বন্ধু বান্ধৱীসকল, তেখেতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ফটোবোৰে প্ৰমাণ যে তেখেত মাক হ'বলৈ ওলাইছে। বন্ধু বান্ধৱীসকল, ডক্টৰে বৰষাৰাণী বিষয়াক কোনো তাৰিখ দিয়া নাই এতিয়ালৈকে। আৰু আমি জানিব পৰা মতে এতিয়ালৈকে ডক্টৰৰ ওচৰ চপা নাই বৰষাৰাণী বিষয়া। আৰু বৰষাৰাণী বিষয়াই কিছুদিনৰ আগত সামাজিক মাধ্যমত এটা ভিডিঅ'ৰ জৰিয়তে জনাইছিল যে তেখেতৰ যদি তেনেকুৱা ভাল খবৰ থাকে আমাৰ সকলোকে তেওঁ নিজে জনাম বুলি। বন্ধু বান্ধৱীসকল, অৱশেষত যদি বৰষাৰাণী বিষয়াৰ এই খবৰটি সঁচা হয়, যদি তেখেতৰ আহিবলগীয়া সন্তানটি সঁচা হয়, তেনেহ'লে আমাৰ চেনেলৰ তৰফৰ পৰা সেই সন্তানটি সুক্ৰমে আহিবলৈ আমি আশীৰ্বাদ জনাইছোঁ। আৰু আপোনালোকে আশীৰ্বাদ দিবৰ বাবে কমেণ্ট বক্সটো খোলা আছে। আৰু ভিডিঅ'টো আপোনালোকে যদি ভাল পায় লাইক এটা কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে খুব বেছি শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোত প্ৰথম আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে এৰিলোঁ।